নিমিষতেই যেন সকলো শেষ হঠাৎ হেৰাই গ'ল এজন বিশেষ যুৱক সম্ভাৱনাময় যুৱক তথা প্ৰতিবাদী কণ্ঠৰ অধিকাৰী স্বৰাজ শংকৰ গগৈ আৰু নাই যুৱকজনৰ এই আকস্মিক বিয়োগৰ খবৰটো সমগ্ৰ ৰাজ্যতে বিয়পি পৰাৰ পিছতেই প্ৰতিজন ৰাজ্যবাসী যেন আৱেগিক হৈ পৰিছে এই যুৱকজনৰ আকস্মিক মৃত্যুত সমগ্ৰ শিল্পী সমাজত দেখা গৈছে শোকৰ ছাঁ বিশেষকৈ জনপ্ৰিয় অভিনেতা নয়ন নীলিমৰ এটা বিশেষ পোষ্টে সকলোকে আৱেগিক কৰি তুলিছে এই যুৱকজনক হয়তো আপোনালোকক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই লখিমপুৰৰ পৰা নিজা গাড়ীৰে ঢকুৱাখানাৰ নিজ বাসগৃহলৈ গৈ থকাৰ অৱস্থাত লখিমপুৰৰ কণা নদীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় যাৰ ফলত থিতাতেই মৃত্যু ঘটে প্ৰতিবাদী কণ্ঠৰ অধিকাৰী স্বৰাজ শংকৰ গগৈৰ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে লখিমপুৰৰ পৰা নিজা গাড়ীৰে ঢকুৱাখানাৰ নিজ বাসগৃহলৈ গৈ থকাৰ অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে যুৱকজনৰ সেই ছুইফ্ট বাহনখন গছত খুন্দা মৰাৰ ফলত দ খালত বাগৰি পৰে যুৱকজনৰ বাহনখন আৰু থিতাতেই মৃত্যু ঘটে স্বৰাজ শংকৰ গগৈৰ সম্ভাৱনাময় যুৱক স্বৰাজ শংকৰ গগৈৰ আকস্মিক বিয়োগক যেন লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিজন বিষয়ববীয়াৰ লগতে লখিমপুৰ জিলাৰ প্ৰতিজন সদস্যও সহজভাৱে ল'ব পৰা নাই এই যুৱকজন য'তেই আছে যেন কুশলে থাকক তেখেতৰ আত্মাৰ চিৰশান্তিৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ ধন্যবাদ